हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো বাৰু ভালে আজি যেহেতু খাউনৰ মাহ তে ভাবিলো এটা মন্দিৰলৈ যাও আৰু মন্দিৰটো গৈছো আমি পামহিত যে আছে ভীমশংকৰ মন্দিৰ তালৈকে গৈছো এই মন্দিৰটো বছে বহুতে নাজানে এই যে গেটখন দেখিছে গাড়ীখন যোৱা এইটো হৈছে মানে মন্দিৰৰ মেইন গেট আৰু এইফালে আপুনি দীপৰ বিল যাব পাৰে আৰু এইফালে আপুনি গড়চুক ওলাব পাৰে বহুত ইজি হয় ওলোৱা আৰু এয়া আমি আহি পালো মানে ইয়াতে আমি ফুল বিলাক এইবিলাক কিনিব লাগিব চাকি ধূপ আপোনালোকে যি দিব বিচাৰে গাখীৰ সকলোবিলাক ইয়াতে পাব আগত মানে দোকান নাই সো কিনিব লাগিলে ইয়াৰ পৰাই কিনিব লাগিব আৰু ইয়া হাজবেণ্ডে মানে কি কিনি ললে হাজবেণ্ডকে কিনি লব দিলো যেহেতু মই বাবুক লৈ আছিলো আৰু এই বাজনী মানে কি আমাক গোটেইখিনি সজাই দিলে তাৰ আপোনালোকে মনত ৰাখিব যে ফাৰ্ষ্ট মানে গণেশ মন্দিৰ পায় সো গণেশ মন্দিৰৰ কাৰণে আপোনালোকে চাকি ধূপ একেলগে লৈ ল'ব কাৰণ আগত দোকান নাপায় আপোনালোকে আৰু ঘূৰি যাব লাগিলে বহুতখিনি খুচকাৰি ঘূৰি যাব লগিয়া হৈ যায় আৰু ইয়াতে আমি একেলগে এনেকৈ চাকি ধূপবিলাক জ্বলালো আৰু সেই বাবুক চাবচোন ই গোটেই মোৰ লগতে লাগি আছে ভাবিছে মই হেৰাই যাম বুলি আৰু কি যে উৎপাত ইয়াৰ আৰু ভক্তৰ ভিৰ দেখিছেনে আজি মানে আমি ৰাতিপুৱাই আহিছো আপোনালোকক এইটো কথাও কৈ দিও আপোনালোকে যদি যাম বুলি ভাবিছে তে খুব সোনকালে যাব কাৰণ তাত বহুত দীঘল লাইন হয় ইয়াতে দেখিছেনে গণেশ মন্দিৰত মানে ইমান মানুহ আৰু বা ভিতৰত মানে কিমান মানুহ হ'ব এয়া হাজবেণ্ডেও চাকি জ্বলাই দিলে এইটো হৈছে গণেশ মন্দিৰ ফাৰ্ষ্ট আপোনালোকে ইয়াতে সেৱা কৰিব লাগিব এয়া বাবুৱে দেউতাককো মাতিব লাগিছে আৰু ইয়াতে আমি সেৱা কৰিলোঁ আমি আহি গ'লো গণেশ মন্দিৰত সেৱা কৰি আৰু কি যে গৰম দিছে বাপৰে আমি ৰাতিপুৱাতে মানে ইমান গৰম পাইছোঁ আৰু এয়া বাবু ইয়াক মানে কোনো ধৰিব নালাগে ল'ব নালাগে নিজে খোজ কাঢ়িব এইবিলাক মানুহ আহি আছে আৰু আগতে এইবিলাক মানুহ গৈ আছে ইয়াতে মানে গাড়ী এলাউ নকৰে অকল মন্দিৰৰ যিবিলাক গাড়ী থাকে বা ওচৰৰ মানে কি যিবিলাক ইয়াতে ঘৰ আছে গাড়ী থাকে সিহঁতৰ সেইবিলাক গাড়ীহে মানে এণ্ট্ৰি দিয়ে এনেকৈ আমি গৈ আছোঁ ওপৰলৈ ওম নমঃ শিৱায় কৈ আৰু এইটো হৈছে আমাৰ নামঘৰ কৃষ্ণ এইটো নামঘৰ ইয়াতেও মানে এগছি চাকি জ্বলাই দিলোঁ ইয়াতে আমি এনেকৈ সেৱা কৰি আগৰ ফালে গ'লোঁ আগৰ ফালে আৰু বহুত যাবলৈ আছে কাৰণ বহুত দীঘলীয়া যিহেতু সেই গৰমত বিৰাট ভাগৰ লাগিছে আৰু এয়া আমাৰ বাবু দেখিছেনে ধৰিবই নালাগে সি মানে নিজেই গৈ আছে পৰিলেও এবাৰ ইমান জোৰত গৈছে ইয়াতে এইটো সৰোবৰত মানে পদুম ফুল পোৱা যায় আগতে বাউণ্ডাৰী নাছিলে এতিয়া বাউণ্ডাৰীটো বান্ধি দিছে আমি এনেকৈ গৈ আছোঁ এই গৰমত বাবুক কোচত লৈ লৈছোঁ সি আৰু খোজকাঢ়িব নোৱাৰা হৈ গ'ল কাৰণ বহুত আহিব লাগে যিহেতু আৰু এয়া আমি এতিয়া মন্দিৰ পাম আৰু আহক বলক এতিয়া ফাইনেলি আমি মন্দিৰটো পাম এইখনে হৈছে মন্দিৰৰ মেইন দুৱাৰ এইখনে আমি যাব লাগিব বলক আপোনালোকক সকলোখিনি দেখাবলৈ আজি চেষ্টা কৰিম আৰু দেখিছেনে কিমান দীঘল লাইন তললৈ গ'লে দেখিব আৰু কিমান দীঘল লাইন আছে এইফালে আছে মেইন মন্দিৰটো আৰু আমি এইটো চাইডেৰে আহিব লাগিব লাইন পাতি আৰু এইফালেৰে যাব লাগিব পানীত মানে খচি যাব লাগে যাতে ভৰিখনো ধোৱা হয় এনেকৈ যাব লাগিব এইফালে এই মানুহবিলাক গৈ আছে
গৰমতে ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে কিন্তু মনটো সঁচাই এটা পবিত্ৰ পবিত্ৰ লাগিছে মানে বিৰাটেই বেছি ভাল লাগিছে ঠাইখিনি অহাৰ পিছত মনটো ইমান বেছি ভাল লাগিছে মানে বুজাব নোৱাৰা ফিলিংছ এটা আহি যায় আৰু ইয়াতে যে এই শিলবিলাক দেখিছে মানে কোৱা শুনিছোঁ যে এই শিলবিলাক বহুত পুৰণি হয় তাৰে এজন মানুহে ক'লে স্থানীয় মানুহ এজনে যে এইবিলাক শিল মানে বহুত পুৰণি আৰু ইয়াতে এইবিলাক শিৱলিংবিলাকো এনেকৈ কাটি কাটি বনোৱা হৈছে কিমান দূৰ সত্য নাজানো তেখেতে কোৱা অনুসৰি মই আপোনালোকক জনাইছোঁ আৰু ইয়াতেই মানে চাকি ধূপবিলাক জ্বলাই ল'ব লাগে আৰু এয়া আমাৰ বাবুৱে শিৱলিংত গাখীৰ দিলে এনেকৈ আৰু এতিয়া আমি মানে লাইন পাতিবলৈ যাম দেখিছেনে এনেকৈ ইয়াতে চাকিবিলাক জ্বলাৰ তাত মানুহবিলাকে ভাগৰ জিৰাই বহি আছে যিবিলাকক সেৱা কৰা হৈ গৈছে কাৰণ ঠাইখিনি ইমানেই মানে ঠাণ্ডা হয় যদিও মানে ওপৰৰ ফালে গৰম আছিলে ইয়াতে আহি মানে ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি যায় এনি টাইম যিহেতু পানী পৰিয়ে থাকে আৰু এয়া আমাৰ বাবুৰ কাৰণে আমাক মানে আগত যাব দিলে ইমান দীঘল লাইন মানে পাতিব লগা নহ'ল মানুহ এজনে সহায় কৰি দিলে আৰু এয়া দেখিছেনে এনেকৈ আমি এইফালে উঠি যাব লাগিব এই তাত যে দেখিছে তাত মানে সেৱা কৰিব লাগিব আৰু এইফালে গুচি যাব লাগিব সেয়া বাবুৱে চুম দিব লৈছে এয়া দেখিছেনে কিমান দীঘল লাইন আমি ভাগ্যৰ কৰ্মত আগত অহা বুলি ক'ব লাগিব আৰু যিহেতু বাচ্ছা আছিলে আৰু দেখিছেনে চাৰিওফালটো সেউজীয়া হৈছে ইমান ধুনীয়া ঠাই আপোনালোকে নিশ্চয় ইয়াত আহিবলৈ চেষ্টা কৰিব আৰু ইয়াত তলত পানী পৰিছে এনেকৈ মানে কি ইয়াতে কয় যে মহাদেৱৰ যিটো খোজ আছিলে ইয়াতে নৰকাসুৰৰ পুত্ৰই মানে কি পূজা কৰা বুলি কোৱা যায় যিটো আমাৰ আধ্যাত্মিক গ্ৰন্থবিলাকত পোৱা যায় তেনেকুৱাকৈ ময়ো বিশেষ ইমান নাজানো যিখিনি জানো সেইখিনি আপোনালোকক কৈছোঁ আৰু ইয়াতে মানে তেনেকুৱা খোজ পৰা বুলি কয় যে শিৱ বাবাৰ ইয়াতে খোজ পৰিছে আৰু ইয়াৰ খোজবিলাক মানে চৰণ সেৱা কৰা যায় ইয়াতে আৰু এয়া পানীৰে ধুই যায় এই পানীটো আচলতে ক'ৰ পৰা আহিছে তেওঁলোকেও নাজানো বুলি কৈছে মই যিজন মানুহক সুধিছিলোঁ ইয়াৰ স্থানীয় ব্যক্তি তেখেতেও মানে কৈছে যে এই পানীটো ক'ৰ পৰা আহিছে আজিলৈকে তেনেকৈ গম পাব পৰা নাই আৰু ইয়াতে এনেকৈ আমি গাখীৰ পানী ঢালিলোঁ সেয়া দেখিছেনে আমাৰ বাবুৱে চিলিঙা বজোৱাতহে ব্যস্ত হৈছে মানে সি ভাল পাইছে আৰু এইটো বজাই এনেকুৱাকৈ নাপায় ন ক'তোৱে আৰু মন্দিৰত বেছি তাকলৈ অহাও যোৱা নাই দুবাৰমানহে ক'ৰবাত মন্দিৰত গ'লোঁ এয়া আমাৰ সেৱা কৰা হৈ গ'ল আৰু দেখিছেনে ইমানবিলাক মানুহ আৰু এতিয়াও আছে লাইনত এনেকৈ সেৱা কৰি আমি ঘৰমুৱা হ'বলৈ গৈ আছোঁ ওপৰলৈ বিৰাট ভাগৰ লাগিছে জানেনে ভাবিলোঁ অলপ বহি লওঁ ওপৰত গৈ এয়া বহি ল'লোঁ খাইছা বোলো স্মাইল কৰি দিয়া হাঁহি দিয়া চবে হাঁহি দিয়া এয়া বাবুৱে হাঁহি দিলে আৰু এবাৰ হাঁহি দিয়া আৰু তাৰপিছত আমি সেৱা কৰি এয়া দীপৰ বিলৰ ছাইডতো আহিলোঁ ভাবিলোঁ এবাৰ বাবুক দীপৰ বিলটো ছাইডটো ঘূৰাই দিওঁ কিন্তু কি হ'ব দুৰ্ভাগ্যবশতঃ বাবুৱে টোপনিহে গ'ল কিন্তু তাক লৈ এইখিনি মানে ইমান ঠাণ্ডা ঠাই ন তাত যিটো গৰম পাইছিলোঁ ওপৰলৈ উঠি আহোঁতে ইয়াতে আহি মানে ভাল লাগিছে আৰু এইখন হৈছিলে পাৰ্ক আছিলে এইখন ইয়াতে বাবুক চিপকেইখন দেখাবলৈ আহিলোঁ নাওকেইখন তো আজিৰ ভিডিঅ' ইমানেই আছিল যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকেও এই মন্দিৰটোত নহাকৈ নাথাকিব সঁচাকৈ মনটো মানে কি ভাল লাগি যায় আৰু কিবা এটা মানে বুজাব নোৱাৰা ফিলিং এটা অন্তৰৰ পৰা আহে আৰু সঁচাকৈ বহুত ভাল লগা ঠাইও হয় আহিব আপোনালোকে আৰু এই শাওণ মাহত আহিব পাৰিলেতো বৰ ভাল কথা আৰু এয়া আমাৰ বাবু টোপনিয়ে গ'ল সেই ৰাতিপুৱা আচলতে সোনকালে উঠিলে উঠাৰ বাবে টোপনি গ'ল সেয়া দেউতাকে লৈ আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই